নন্দন ফুরিও মনর কাম হে জয় রাম জয় শ্রী জয় সনাতন ভকতৰ সংগ সদানু গুচুক মুখে তোৱা গুণ নাম হে জয় ৰাম জয় সনাতন হৰি নরে এলাল জাল ডাকি ভুলা রাম রাম হে জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে কৃপার সাগর দেবকী নন্দন পুরীয় মনর কাম হে জয় রাম জয় শ্রী রাম জয় সনাতন হরি জয় জয় কুসুম হবে জয় এখন হয় নাম ধর্ম জয় এখন হয় নাম ধর্ম জয় সুমন্ত হবে জয় পশ্চিমাঞ্চল খাবা জয় পশুখন প্রাথমিক ভগত কৃষ্ণ হরে এতিয়া আমাৰ এটা বহুত দুখ লগা বিষয় এই অসম ভূমিতে ভগৱান কৃষ্ণ শংকৰ স্বৰূপে অৱতাৰ হল অৱতাৰ হোৱাৰ পিছতো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আজি নৱপ্ৰজন্মই যুৱ প্ৰজন্মই চিনিয়ে নাপায় আমি আমাৰ মোবাইলত বহুত ষ্টেটাছ বিলাকত দেখো বিদেশৰ কোনোবা এজন ধৰ্মগুৰুৰ ফটো এটা লগাইছে কিন্তু আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ফটোটো লগাবৰ কাৰণে তাক লাজ লাগে হয়নে এটা বৰ দুৰ্ভাগ্য কথা মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক কি নিদিলে এটা জাতিক নহয় এই বিশ্বক কি নিদিলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ভাগৱত সকলো দিলে আমি আৰু কাৰো আগত হাত নাপাতিলেও আমাৰ চলিব কিন্তু হে মহাপুৰুষ গুৰুজনাৰ আদৰ্শটো নষ্ট কৰিবৰ কাৰণে নস্বাত কৰিবৰ কাৰণে বহুতে উঠি পৰি লাগি গৈছে পশ্চিমীয়া গুৰুসকলে গতিকে সাৱধান হৈ যাব পশ্চিমীয়া গুৰুসকলে আহি এক ঈশ্বৰ যিটো এক শৰণটো আপোনালোকৰ নষ্ট কৰিব পাৰে যিটো এক দেৱ এক হেব এক বিনে নাইকে গতিকে আমি পাঠৰ মাজত আকৌ সোমাই যাবলৈ সেৱা জনাইছো নামখাৰ গাবলৈ
মই বিনে ভকতেনি চিন্তে কি আন ময়ো ভকতৰ পৰে নজানো আন এ ৰাম ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ সুৰু পাছে পাছে মুহুৰই উদৰে আছে ব্ৰহ্মাণ্ড যতে কওঁ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক হে ৰাম উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি সামান্য ভকতৰে শুনা মহা মতি লোভ মোহে কামে ক্ৰোধে বিষয়ায় ক্ৰোশ নুচুয় মোৰ ভক তকয়ে কো দুখে হে ৰাম সামৰ্থ্য ভকতি আতি একোৱে নচাৱে ভকতক পালয় পুত্ৰক যেন মাৱে কৃষ্ণ কৃপালু বাপাই সমস্ত বৰ সুন্দৰ কথা এটা কৈছে যে ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ মই বিনে ভকতে নিচিন্তে কিছু আন ময়ো ভকতৰ পৰে নজানো হোৱাৰ ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছে মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক গতিকে লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নুচুবয় মোৰ ভকতক একো দুখে ইয়াত এটা বৰ সুন্দৰ কথা কৈছে বাপাই সমস্ত মোৰ ভকতজন কাম ক্ৰোধ লোভ মোহ এইবিলাক মোৰ ভকতজনে কাম ক্ৰোধ লোভ মোহ এই যিটো নৰকৰ দুৱাৰ এই নৰকৰ দুৱাৰৰ পৰা মুক্ত হৈ থাকে যিজন প্ৰকৃতাৰ্থত ভকত হয় একো বস্তুত লোভ নকৰে কাৰণ আটাইতকৈ ডাঙৰ শত্ৰুটোৱে হৈছে লোভ আটাইতকৈ ডাঙৰ শত্ৰুটোৱে হৈছে কাম কামনা আটাইতকৈ ডাঙৰ শত্ৰুটোৱে হৈছে লোভ মোহ কাম আৰু ক্ৰোধ ক্ৰোধটোৰ নিচিনা শত্ৰু নাই লোভটোৰ নিচিনা শত্ৰু নাই এতিয়া বহুত জাগাত ভাগৱত আগফালে আছে আমি ক'বলৈ বেয়া হয় যদিও কৈছো ভাগৱত গাবলৈ মাতিছে কিন্তু ভাগৱতৰ কাৰণে যদি পইচাৰ ডিমাণ্ড কৰি দিয়ে ধ্যান দিব নিব বৰ গুৰুত্বপূৰ্ণ কথা আপুনি এজন ভাগৱতৰ ব্যাখ্যাকাৰক মাতিছে ভাগৱতক মাতাৰ পিছত যদি পইচাৰ ডিমাণ্ডটো কৰি দিয়ে যে মই ভাগৱত গাম মোক কিন্তু আপুনি 10,000 টকা দিব লাগিব এটো হৈছে লোভ মতাজনৰো অপৰাধ হ'ব আৰু যোনে আহি ভাগৱত গাব সেইজনৰো অপৰাধ হ'ব ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা মতাজনৰো অপৰাধ
আর যিজন ভাগৱত গাব সেইজনৰো অপৰাধ কাৰণ আজিকালি বহুত মানুহ এনেকুৱা আছে ব্যাখ্যাকাৰকো আছে অসমতে অসমৰ বাহিৰততো আৰু বেছি আছে এটা ভাগৱত ব্যাখ্যা কৰিবলৈ হলে 1 লাখ 1.5 লাখ 3 লাখ লৈকে লয় আমাৰ তিনিচুকীয়া বাগান বুলি এটা আছে মৰাণত আছে তিনিচুকীয়া বাগান আমি এবাৰ ভাগৱত ব্যাখ্যা কৰিবলৈ গৈছিলো তাত এজন ৰাম কথা ক'বলৈ আহিছিলে 9 দিন ৰাম কথা ক'বলৈ আহিছিলে 9 দিন অকল বোলে হেৰি মানুহবিলাকক অকল নচুৱালে 9 দিন নচুৱালে সব লৈ আহিছিল মানে তাবলা সাবলা যিমান যি ৰাম কথা গাই আৰু নচুৱাই খুব নচুৱাই নচাই 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 6 লাখ টকা 9 দিনত লৈ গ'ল ও হৰি পশ্চিমৰ গুৰুক মাতিছিলে ৰাম নৱমীৰ সময়তে ৰাম কথা শুনাবলৈ প্ৰত্যেক বছৰ আহে বোলে আৰু 9 দিন পুৰা ঠুমকা লগাই তহঁতি কি হৈছে হৈ থাক আৰু আমাৰ দৰকাৰ নাই বাগানৰ পৰা বহুত ডাঙৰ বাগান 9 লাখ 6 লাখ টকা প্ৰত্যেক বছৰতে লৈ যায় তাৰ পিছত তাত থকা সেক্ৰেটাৰী প্ৰেসিডেন্টে আমাৰ মোবাইলত ফোন নম্বৰটো দেখা পালে এই ভিডিঅ'টো দেখা পালে আমাৰ মুকুন্দ চেনেল দেই মুকুন্দ চেনেলটো আপোনালোক সাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো অকমান দেখা পাব আপোনালোক মুকুন্দ MUKUNDO মুকুন্দ চেনেলত এই আজিৰ যিটো অনুষ্ঠান পিছত আপোনালোক উপভোগ কৰিবলৈ পাৰিব কোনোবা যদি ভাগৱত গাই থাকোতে পিলিং পালাং কৰিছে তাতে উঠি যাব ধৰা পৰিব ও হৰি ও ৰাম কথা পাতি আছে যদিও উঠি যাব কাৰণ কেমেৰা হৈ আছে মুকুন্দ চেনেলটো আপোনালোক সাবস্ক্ৰাইব কৰি লওক এই চেনেলটোতে আমাৰ ভিডিঅ'টো চাই সেক্ৰেটাৰী প্ৰেসিডেন্টে মাতিল আমি ভাগৱত কৰিলো কেৱল মাত্ৰ যাতায়াতী পইচাটো তেওঁলোকৰ নিজ ইচ্ছাৰে প্ৰেম ভক্তিৰে আমাক দিলে হেতুৱে আমি গ্ৰহণ কৰি কতবাত আমি ভাগৱতৰ অনুষ্ঠান কৰিবলৈ যাওঁ আমাক ফোন কৰে যে বাপ বোলে আপোনাক বোলে আজিৰ দিনটোত আমি ভাগৱত পাঠ ব্যাখ্যা কৰিবলৈ ৰাখিম আপুনি যাতায়াতটো কিমান ল'ব প্ৰথমে হেতুৱে সুধিয়ে তেতিয়া আমি একেখাৰে কওঁ বাপ ধৰ্মটো ব্যৱসায় নহয় বিজনেছ নহয় এটো কোনো ডিমান্ড কৰা কথা নহয় আপুনি প্ৰেম ভক্তিৰে যিটোৱে মোক দিব কতবাত মোক তামোল পান এটা দি 50 টকা এটা দি কিনে সেৱা কৰি দিয়ে হাতেৰে ধৰাই দিয়ে ও হৰি ও ৰাম হেতুও মই সেৱা জনাই এটো মই গ্ৰহণ কৰোঁ কতবাত 10,000 টকা দি দিয়ে হেতুও মই ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰোঁ কেতিয়াও আমি অধম কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰো যিটো ভকতে কষ্ট পায় প্ৰেম ভক্তিৰে আজিকালি বহুত জায়গাত ভাগৱতৰ অনুষ্ঠানত ডিমান্ড কৰে এটো কৰিব নাপায় বোলে হেতু যিসকলে পাতিছে অনুষ্ঠানটো সেই সকলৰো দুখ হয় ভকতজনক লোভে মোহে আপোনালোক উঠাই দিলে আৰু যিসকলে ভাগৱত গাবলৈ ইয়ালে আহিছে ভাগৱত পাঠ কৰিবলৈ আহিছে সেই সকলৰো পাপ হয় কিন্তু এটা কথা ইয়াত সোমাই আছে এটা তাত্ত্বিক কথা সোমাই আছে বড় সুন্দৰ তাত্ত্বিক কথা যেটো কথা শুনিলে আপোনালোক ভকতক 5 টকা দিছে বোলে 10 টকা দিবলৈ মন যাব ও হৰি ও ৰাম বোলে তাত্ত্বিক কথাটো এইটোৱে যিজন গুৰুৰ পৰা যিজন ভকতৰ পৰা আপুনি ব্ৰহ্ম জিজ্ঞাসু কৰিছে ব্ৰহ্ম জানিব বিচাৰে ঈশ্বৰৰ বিষয়ে আপুনি জ্ঞান পাবলৈ বিচাৰিছে সেইজন ভকতক আপুনি শুশ্ৰূষা কৰিবই লাগিব দান কৰিবই লাগিব হয়নে আগত এটা সিস্টেম আছিলে আমাৰ এতিয়াও এটা সিস্টেম আছে যে কারবার যদি লড়া এটা জন্ম হয়েছে
তাত আমি ছটি পাতিছো হয়নে বাৰু জন্মদিন পাতিছো বাৰ্থডে পাতিছো চাব ল'ৰা বা ছোৱালীজনীক মানুহবিলাকে হাতত এটা এটা গিফ্ট লৈ লৈ আহে দিবৰ কাৰণে সেইটো আমি ল'ব নালাগে নিয়মতে বোলে কিয় যেতিয়া কৃষ্ণ জন্ম হৈছিল আপোনালোক জানে আৰু কৃষ্ণৰ যেতিয়া উৎসৱ পাতিছিলে নন্দই 1 লাখ ধেনু দান দিছিলে নিজে দিছিলে খুব লুটাইছে আপোনাৰ ঘৰত ল'ৰা জন্ম হৈছে আপুনিহে দিব লাগে আপোনাক দি আনি কিনি কোনোবা দিলে মানে আপুনি সেইটো ল'বও নালাগে সেইটো পাপ হয় বুজি পাইছেনে সেইকাৰণে আমি এই কথাটো কৈছো আপুনি ঈশ্বৰৰ বিষয়ে জানিবলৈ যদি এজন ভকতক মাতি আনিছে তেওঁক দান কৰক দান এনেকৈ কৰক যে সোঁ হাতে দান কৰিলে আপোনাৰ বাওঁ হাতখন জানিবও নালাগিব ঔ হৰি ইমান দিয়ক যিমান হৃদয়ত আপোনাৰ ইচ্ছা হৈছে সিমান আপুনি ভকতজনক দিব লাগে নিজ ইচ্ছাৰে দিব কিন্তু ভকতজনে যদি ডিমান্ড কৰে তেতিয়াহ'লে অপৰাধ হ'ব কাৰণ আপোনাক ইমান অধ্যয়ন কৰি সমস্ত জানন্তা সমস্ত অধ্যয়ন কৰি শাস্ত্ৰ বেদ অধ্যয়ন কৰি তেওঁ কৃষ্ণময় হৈ আছে আৰু সেইজনৰ পৰা আপুনি পৰম জ্ঞান পাব বোলে ইমান অধ্যয়ন কৰাৰ পিছত ভকতে আপোনাক বোলে ভাগৱতৰ কথা ব্যাখ্যা শুনাই গুচি যাব নেকি আপুনি এনেই বোলে পাই গ'ল নহয় যিটো ইমান তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি যিটো অধ্যয়ন কৰি ঈশ্বৰক জানিলে আৰু এই পৰম তত্ত্বক জানিলে আৰু এই পৰম তত্ত্বৰ কথাটো আপোনাক জনাবলৈ আহিছে আৰু আপুনি আকৌ তেখেতক একো শুশ্ৰূষা নকৰি একো কিঞ্চিত অৰিহণা নিদি যদি পঠিয়াই দিয়ে তেতিয়াও আপোনাৰ অপৰাধ বুজি পাইছেনে কথাটো সেইকাৰণে আপুনি প্ৰেম ভক্তিৰে ভকতক দিব কিন্তু দিওঁতে কিন্তু সোঁ হাতে দিলে বাওঁ হাতখন জানিব নালাগে আনন্দ মনে দিব বোলে 100 টকা দিছে তাতকে দুগুণ দিব 1000 দিব আৰু যদি যথা শক্তি তথা ভক্তি বুলি কৈছে দেই সেইটো পাপ নহয় কিন্তু ডিমান্ড কৰি কোনোবা যদি ইয়ালৈ আহিছে ভাগৱত গাবৰ কাৰণে তেনেহ'লে সেইটো অপৰাধ হ'ল এটা গুৰুত্বত্ব সেইকাৰণে ইয়াত লিখিছে কি বুলি কৈছে পাঠে আমাক কৈছে ই ৰাম মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক উত্তম ভকতৰ কথা থাকুক সম্প্ৰতি সামান্য ভকতো তৰে শুনাম হামতি লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নুচুবয় মূৰ ভক তকয়ে কো দুখে গতিকে আমি নিষ্কাম ভক্তি কৰিব লাগিব নিষ্কাম আমাৰ কামনা থাকিব নালাগে ভগৱন্তক কিবা বিচাৰিব আপুনি আমি যে সেৱা কৰিছো তাত সেৱা কৰোঁতে আপুনি ভগৱানক বিচাৰিব নালাগে বোলে ৰাম অন্তৰ্যামী সবকা স্বামী ৰামটো ভগৱান হয় আপোনাৰ অন্তৰত ভগৱান বহি আছে আপোনাক কি লাগিব কি নালাগিব ভগৱান সব জানে ভকতে নিবিচাৰিলেও ভগৱানে আপোনাক দিবই অন্তৰত ভগৱান আছে দাতা এক ৰাম বাকি সব ভিকাৰী বাকি সব সকলো ভিকাৰী গতিকে ভগৱন্ত দিব খালি নিষ্কাম ভাৱে ভগৱানক খুজিলে ভগৱান বেয়া পায় ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ যেতিয়াই ভগৱানক খুজিব ভগৱানক খোজাৰ মানে অপৰাধ কিন্তু আপুনি নুখুজিব ভগৱন্ত মোক একো নালাগে আপোনাৰ ভক্তি লাগে এ ৰাম নমাংগু হুক ভোগ সকলোৱে গাব এ ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাংগু
অমূল্য ভকতি ভকতে কি বিচাৰে অমূল্য ভকতি এই ৰাম মুখে লৌক নাম মূৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সজ্জনৰ সংগ নুগো সুক বক্ষণ এতেকে প্ৰসাদ মাঙ্গু তোমাৰ চৰণে। হে নারায়ণ জৈতে তৈতে গয়া জন্ম লভু আপোন কর্মর গতি তৈতে তৈতে তোমার চরণে থাকুক দৃঢ় ভকতি। ভকতৰ কামনা আৰু ভকতৰ কামনা কি বাৰু হা বাপাই সকলোৱে গাব কৃপাৰ সাগৰ দৈব কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুগো সুক মুখেতো আগুণ নাম। ভকতৰ এটাই কামনা কৃপাৰ সাগৰ দৈব কি নন্দন পুৰিও মনৰ কাম ভকতৰ সং সদানুগো সুক এহি মুখে তোৱা গুণ নাম নিষ্কাম ভকতি। গতিকে বাপাইসকল আমাৰ নেগেৰা আহিলে খোল আহিলে আমি এভাগী নাম আগবঢ়াইছোঁ, সকলো সহযোগ কৰিব। আমাৰ পৰম শ্ৰদ্ধাৰ দ্বিতীয়জন ব্যাখ্যাকাৰক বিনীত বৰা বাপ আমাৰ মাজত আহি উপস্থিত হৈছে। আজি তিনিজন ব্যাখ্যাকাৰক আছিলে, আমি অকণমান কিনকিনীয়া বৰষুণ দি দিলোঁ আপোনালোকক। বিনীত বৰা ডবা পিটা বৰষুণ দিব আৰু প্ৰাণজিৎ গগৈ বাপ ৰাতি আহি মুখল বৰষুণ দিব। গতিকে আমি অকণমান কিনকিনীয়া বৰষুণ দি আপোনালোকক আমনি কৰিলোঁ। কিনকিনীয়া বৰষুণটোক চবেই বেয়া পায় আকৌ দেই, কিন্তু মুখল বৰষুণ ডবা পিটা বৰষুণে ভাল পায়। কিয় ভাল পায়? একেচাতে বৰষুণটো দিয়ে আৰু পটককে এৰাই যায় আৰু ধূপ ওলায়, হয়নে বাৰু? ৰদ ওলাই যায়। আৰু এজন আছে ব্যাখ্যাকাৰক কিবা প্ৰভু ভকত বুলি, তেখেতো যুৱ প্ৰজন্মৰ এজন ভাগৱত বক্তা হয়। তেখেতো আপোনালোকক অমৃত বৰষিব। আমাৰ পৰম শ্ৰদ্ধাৰ নেগেৰা বজোৱা বাপজনক আমি আমন্ত্ৰণ কৰিছোঁ, এইফালে আহি যাওক, ইয়ালৈ আহক। অ' বাপ এইফালে আহক, ইয়ালৈ আহক, ওচৰলৈ আহক, এইখিনিত আহক, আহক এইফালে আহক। এইফালে মাইকটো আছে, সকলোৱে নাম গাব লাগিব। আইসকলে আনন্দ মনে নাম ল'ব, কঞ্জুচি নকৰিব নাম গাবলৈ। কাৰণ ভক্তিটো কালিয়ে মৰিম বুলি আজিয়ে ভকতি কৰিব লাগিব। এই মনুষ্য জন্মটো আমি সফল কৰিব লাগিব, সাৰ্থক কৰিব লাগিব। মনুষ্য জন্ম পাবলৈ দেৱতাও বাঞ্ছা কৰে বুলি কৈছে। দেৱতাসকলেও বাঞ্ছা কৰে, ব্ৰহ্মায়ো বাঞ্ছা কৰে। ব্ৰহ্মাৰো বাঞ্ছনী এইটো নৰতনু কৃষ্ণ। এইবিলাক লৈ লওক, চাউণ্ড বিলাক লৈ লওক।